সঁচা ভালপোৱাৰ বিনিময়ত সকলোৱে ভালপোৱা নাপায়। কিছুমানে মাথো কষ্ট আৰু চকু পানী পায়। আহকচোন ভিডিঅ'টি শেষলৈকে চাওঁ। জীৱনত যাক বেছি ভালপোৱা হয়, কেয়াৰ কৰা হয়, দিনটোৰ শেষত দেখা যায় তাৰ পৰাই সকলোতকৈ বেছি কষ্ট পোৱা হয়। বিশ্বাস বহুত সৰু এটা শব্দ। এইটো পঢ়োঁতে 1 ছেকেণ্ড সময় লাগে, ভাবিবলৈ কেইবা মিনিট সময় লাগে, বুজিবলৈ কেইদিনমান লাগে আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগি যায়। দূৰৈৰ পৰাও ভাল পাব পাৰি, যদিহে ভালপোৱা মনৰ পৰা হয়। ভালপোৱাৰ কাৰণে আপুনি ৰোমান্টিক কথা শিকিব নালাগে। যিয়ে ভাল পাব, আপোনাৰ প্ৰতিটো কথা তাৰ ভাল লাগিব। ভালপোৱা এনেকুৱা এটা বেয়া অভ্যাস, যিটোৰ কাৰণে মানুহে 1 মিনিট আনন্দ পাবলৈ গোটেই জীৱন কষ্ট সহিব দ্বিধাবোধ নকৰে। দেখাত ভাল হ'লেই ভাল মানুহ হৈ নাযায়। ভাল মানুহ হ'বলৈ এটা ভাল মনৰ প্ৰয়োজন হয়। কাৰোবাক বিশ্বাস কৰাৰ সময়ত অলপ ভাবি কৰিব, কাৰণ কেতিয়াবা নিজৰ দাঁতেও নিজৰ জিভাক কামুৰি দিয়ে। ভালপোৱা এনেকুৱা এটা জেগা য'ত যোৱাটো সহজ, কিন্তু তাৰ পৰা ঘূৰি অহা বহু কঠিন হয়। সম্পৰ্ক এটা সকলোৱে তৈয়াৰ কৰিব পাৰিলেও সম্পৰ্ক বজাই ৰখাৰ ক্ষমতা সকলোৰে নাথাকে। যিজনে নিজৰ কষ্ট ভালকে বুজিব পাৰে, তেওঁ কেতিয়াও আনক কষ্ট নিদিয়ে, কাৰণ তেওঁ জানে কষ্টৰ নিচিনা বিষাক্ত বস্তু এই পৃথিৱীত একো নাই। অলপ কষ্ট পালেই যিসকলে কান্দি দিয়ে, সিহঁত বহুত সৰল মনৰ মানুহ হয়, আৰু সেই সৰল মানুহবোৰেই জীৱনত বেছি কষ্ট পায়। যিজনে তোমাক কন্দুৱাইছে, তাক তুমি কন্দুৱাব নাযাবা, বৰং তেওঁ যেন ভালে থাকে তাকেই প্ৰাৰ্থনা কৰা। যেতিয়া তেওঁ তাৰ ভুল বুজিব পাৰিব, তেতিয়া নিজেই আফচোচ কৰিব। কষ্টবোৰ কি অদ্ভুত। যেতিয়া হাঁহি ধেমালিত থাকো, তেতিয়া লুকাই থাকে, আৰু যেতিয়াই অকলে থাকো, তেতিয়াই নীৰৱে কন্দুৱাই। এই পৃথিৱীৰ নিয়ম বহু অদ্ভুত। যাক তুমি সকলোতকৈ বেছি ভাল পাবা, সিয়েই তোমাৰ দুখৰ কাৰণ হৈ ৰ'ব। মানুহটো বেয়া হ'ব পাৰোঁ, কিন্তু কেতিয়াও কাৰো বেয়া হোৱাটো বিচৰা নাই। তুমি যাক মনৰ পৰা ভাল পাবা, চাবা সিয়েই তোমাক সকলোতকৈ বেছি কষ্ট দিব। কথাটো এটা সময়ত মোৰো বিশ্বাস হোৱা নাছিল। ভাবিছিলোঁ এইটো সঁচা কেনেকৈ হয়, ভালপোৱা মানুহজনে কষ্ট দিব যাব কিয়? কিন্তু বয়সৰ এই পৰ্যায়ত আহি বুজিছোঁ কথাষাৰ একেবাৰেই সত্য। জীৱনত তুমি তাকেই বিশ্বাস কৰা, যিয়ে তোমাৰ পৰা কোনো প্ৰতিদান নিবিচাৰে। পৃথিৱীত প্ৰতিটো মানুহৰ জীৱনত দুখ আছে, মাথো প্ৰকাশ কৰাৰ ধৰণটোহে বেলেগ। সকলোৱে কিবা নহয় কিবা দুখত ভুগি আছে। সম্পৰ্ক এটাত বিশ্বাস থকাটো প্ৰয়োজন। বিশ্বাস থাকিলেও পৰেও আপোন বুলি ভবা হয়, আৰু বিশ্বাস নাথাকিলে আপোনো পৰ হয়। যিজনে তোমাক ভাল পায়, তাক কেতিয়াও কষ্ট উপহাৰ নিদিবা, কাৰণ কষ্ট সকলোৰে পৰা পোৱা গ'লেও ভালপোৱা সকলৰ পৰা পোৱা নাযায়। সপোন হ'ল 2 প্ৰকাৰৰ। এটা হ'ল আমি নিজেই যিটো দেখোঁ, আৰু আনটো হ'ল কোনোবাই যেতিয়া আমাক সপোন দেখুৱায়। কিন্তু নিজে দেখা সপোন যেতিয়া ভাঙি যায়,
ইমান কষ্ট নহয় যিমান কষ্ট কোনোবাই সপোন দেখাই ভাঙি দিলে হয়। দুখ কিহৰ প্ৰাণ খুলি হাঁহি থাকা। সকলোৰে জীৱনত সমস্যা আছে। ভাল বেয়াটো এটা দৃষ্টিভংগী আৰু জীৱন মানেইতো কেতিয়াবা ৰ'দ আৰু কেতিয়াবা বৰষুণ। হাতখন তাৰেই ধৰা যাক সুখৰ দিনত তুমিতো নেৰিবা আৰু দুখৰ দিনত তোমাক এৰি নাযায়। সঁচা ভালপোৱা সেইটোৱেই য'ত মিঠা এটা হাঁহিৰ সৈতে লাহেকৈ চৰি গ'লেই সকলো খং নাইকিয়া হৈ যায়। সকলোক লৈ খেলা কিন্তু কাৰো জীৱন মন আৰু মান সন্মানক লৈ খেলা নেখেলিবা। আজিৰ ভিডিঅ'টি ইমানেই। আগলৈও এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।